নমস্কাৰ সকলোকে আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, লগতে নিজৰ যি প্ৰিপেয়াৰেশ্যন আছে ভালদৰে কৰি আছে। গতিকে প্ৰত্যেক সপ্তাহৰ নিচিনাকৈ এই সপ্তাহতো যোৱা সপ্তাহত অসম স্পেচিফিক কিনো কাৰেণ্ট এফেয়াৰ্ছ আছে আমি তাৰ ওপৰত আলোচনা কৰিম। যিহেতু আপোনালোকে গম পাইছে যে প্ৰত্যেক শনিবাৰে আমি সেই প্ৰিভিয়াছ যি সপ্তাহ হয় বা প্ৰিভিয়াছ উইক হয়, সেই উইকত কিনো অসম স্পেচিফিক বাতৰি চলি থাকে বা যিবিলাক আমাৰ আপকামিং এক্সামত আহিব পাৰে, গতিকে তেনেকুৱা ধৰণৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰ ওপৰত আমি ডিছকাছ কৰোঁ। গতিকে আজিও আমি ঠিক তেনেদৰে লাষ্ট সপ্তাহৰ যি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰ ওপৰত ডিছকাছ কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব, লগতে যদি ভাল পায় তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব। অ'কে, গতিকে প্ৰথম সপ্তাহতনো কি আছে এই সপ্তাহত বাতৰিখিনি আমি চাই লওঁ। প্ৰথম টপিক কেইটা কি হ'ব। টপিক অফ দ্য উইক, গতিকে এই উইকটোৰ কি টপিক আছে। তো ফাৰ্ষ্ট টপিক ইজ আছাম গুগল AI MOU। অ'কে, গতিকে অসম চৰকাৰে গুগল AIৰ লগত এটা MOU চাইন কৰিছে। কিনো MOU হয় তাৰ ওপৰত আমি ডিছকাছ কৰিম। নেক্সট বাতৰিটো আছে AAU কাজি নেমু প্ৰিজাৰ্ভেশ্যন MOU। অ'কে, AAU আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কাজি নেমু প্ৰিজাৰ্ভেশ্যনৰ ওপৰত MOU চাইন কৰিছে। গতিকে ইয়াতনো কি নিউজ আছে আমি তাৰ ওপৰতো ডিছকাছ কৰিম, ঠিক আছে। আৰু নেক্সট নিউজ আছে ACA ষ্টেডিয়াম ইন উমৰাংচু। গতিকে আছাম ক্ৰিকেট এছ'চিয়েশ্যনে এখন ষ্টেডিয়াম বনাব ক'ত? উমৰাংচুত, ঠিক আছে। গতিকে কেনেকুৱা ধৰণৰ হ'ব ষ্টেডিয়াম, বাৰু ইয়াত কি ফেচিলিটিছ থাকিব, ঠিক আছে। এই গোটেইখিনি বস্তু আজি ডিছকাছ কৰিম। স্পাইক ইন HIV কেছ ইন আছাম। গতিকে অসমত যিহেতু লাষ্ট প্ৰিভিয়াছ ইয়েৰতকৈ এবাৰ দেখা গৈছে যে কি HIV যিবিলাক কেছ হয়, ঠিক আছে, AIDS যি বেমাৰ হয় সেই AIDS-ৰ কেছ লাহে লাহে বাঢ়ি আহিছে। গতিকে কি হৈ আছে, কিমান সংখ্যা বাঢ়িছে তাৰ ওপৰত ডিছকাছ কৰিম। NRL আপগ্ৰেডেড টু নৱৰত্ন ষ্টেটাছ। গতিকে NRL নুমলীগড় ৰিফাইনাৰীৰ কথা তোমালোকে জানাই। গতিকে NRLে কি কৰিছে, কি পাইছে? নৱৰত্ন ষ্টেটাছ পাইছে। আৰু ইয়াতে ডিছকাছ কৰিম যে নৱৰত্ন ষ্টেটাছ পাবৰ কাৰণে আচলতে কি ক্ৰাইটেৰিয়া লাগে বা কেনেকুৱা হ'লে নৱৰত্ন ষ্টেটাছ পায়। গতিকে তাৰ ওপৰতো আমি ডিছকাছ কৰিম। পাৱাৰ জেনেৰেশ্যন বিগেন্স এট সুবানশ্ৰী প্ৰজেক্ট। গতিকে পাৱাৰ জেনেৰেশ্যনৰ কথা পাতিম সুবানশ্ৰী প্ৰজেক্টত, ঠিক আছে। গতিকে এই গোটেইখিনি হৈছে আজিৰ লাষ্ট উইকৰ যি লাষ্ট সপ্তাহ আছে, লাষ্ট সপ্তাহৰ টপিক, আৰু ইয়াৰ ওপৰতে আমি আজি ডিছকাছ কৰিম। লগতে ইয়াতে কিছুমান কুৱেশ্যনছ থাকিব, আপোনালোকে কমেণ্ট ছেকশ্যনত কুৱেশ্যনসমূহৰ এনচাৰ দিব, ঠিক আছে। গতিকে আৰম্ভ কৰিব লৈছোঁ। প্ৰথমটো আমাৰ আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰথমটো বাতৰি, দেট ইজ আছাম গুগল AI MOU। অ'কে, এতিয়া কি হৈছে চাওক। দ্য চাইন বিটুইন আছাম গভৰ্ণমেণ্ট প্ৰিন্সিপাল ছেক্ৰেটাৰী গোপীনাথ নাৰায়ণ এণ্ড গুগল ক্লাউড আশিষ ৱাটেল উইটনেছ বাই IT মিনিষ্টাৰ কেশৱ মহন্ত। অ'কে, গতিকে কি কৰা হৈছে যে অসম চৰকাৰে গুগল AIৰ লগত এটা MOU চাইন কৰিছে। আৰু কোনে চাইন কৰিছে, ইয়াতে কোন আছে? প্ৰিন্সিপাল ছেক্ৰেটাৰী গোপীনাথ নাৰায়ণ দেৱ, লগতে গুগল ক্লাউডৰ কোন আছে? আশিষ ৱাটেল, আৰু উইটনেছ হিচাপে IT মিনিষ্টাৰ কোন? কেশৱ মহন্ত ডাঙৰীয়া ইয়াতে উপস্থিত আছিলে, ঠিক আছে। আৰু কিহৰ কাৰণে কৰা হৈছে প্ৰথম সেইটো চাই লওঁ। এষ্টাব্লিছ AI চেণ্টাৰ অফ এক্সিলেঞ্চ উইথ পেৰাডিগাম IT ফৰ গভৰ্ণমেণ্ট চলিউশ্যনছ এথিকেল AI এণ্ড স্কিলিং অভাৰ 500 অফিচিয়েল ইঞ্জিনিয়াৰ্ছ। অ'কে, গতিকে কৈছে যে কি এষ্টাব্লিছ কৰিব? AI চেণ্টাৰ এষ্টাব্লিছ কৰিব। কিহৰ কাৰণে? যাতে যিবিলাক ITত প্ৰব্লেম হয়, গভৰ্ণমেণ্টৰ যিবিলাক IT চেল থাকে বা গভৰ্ণমেণ্টৰ যিবিলাক IT বিভাগ থাকে, তাত যিবিলাক প্ৰব্লেম হয়, সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবৰ কাৰণে কি কৰিব? তেওঁলোকে AI চেণ্টাৰ বহাব, লগতে এথিকেল AI আৰু স্কিলিং কৰিব পাৰে 500 অফিচিয়েল ইঞ্জিনিয়াৰ। অ'কে, অভাৰ 500, গতিকে 500তকৈ অধিক ইঞ্জিনিয়াৰক কি কৰিব? তাৰ ওপৰত স্কিলিং কৰিব, ঠিক আছে। আৰু কি কৈছে? ছাপৰ্ট AI ফাৰ্ষ্ট ষ্ট্ৰেটেজি এণ্ড AI IT পলিচি 2025 ফ'কাছড অন পাইলট প্ৰজেক্ট ডাটা ছভাৰেনিটি বায়াছ মিটিগেশ্যনছ জেনেৰেটিভ AI ফৰ পাব্লিক ছাৰ্ভিচ। গতিকে
এই যি AI সাপোর্ট বা স্ট্র্যাটেজি আছে ঠিক আছে AI IT পলিসি 2025 মেইনলি ফোকাস কি হ'ব পাইলট প্ৰজেক্ট ডাটা সভাৰেনিটি and bias mitigation generative AI for public aims to boost efficiency transparency citizen service positions and Assam as a northeast AI hub with cloud infrastructure investment okay গতিকে ওভাৰঅল যেতিয়া আমি গোটেই বাতৰিটো বা ওভাৰঅল গোটেই যেতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ এই টপিকটো চালো এটা কথা গম পালো যে কি অসমে কি বিচাৰিছে যাতে এআইৰ থ্ৰুদি ডেভেলপ হওক যিমানখিনি মানুহ হওক অসমৰ যিখিনি ৰাইজ আছে ৰাইজৰ হকে যাতে এআইৰ থ্ৰুদি যিবিলাক কাম আছে ট্ৰান্সপাৰেন্সি বঢ়াব বিচাৰিছে বা বস্তুবিলাকত কি কৰিব বিচাৰিছে তেওঁলোক এনহেন্স কৰিব বিচাৰিছে ঠিক আছে যাতে আইটি ডিপাৰ্টমেণ্টবিলাক আৰু ইম্প্ৰুভ হওক লগতে কিহৰ কথা কৈছে এফিচিয়েন্সি যাতে বুষ্ট হওক ঠিক আছে সিটিজেনছে যিবিলাক সাৰ্ভিস পাব লাগে সেই সাৰ্ভিসবিলাক আসলতে ভাল হওক তাৰ কাৰণে আসলতে কি কৰা হৈছে এই যেটো এমওইউ সাইন কৰা হৈছে গুগল এআইৰ লগত ঠিক আছে ওভাৰঅল চাব গলে ৰাইজৰ যাতে যিখিনি কষ্ট আছে সেই কষ্টখিনি যাতে দূৰ কৰিব পাৰে বা যিখিনি সুবিধা পাব লাগে সেই সুবিধাত যাতে হেল্প হয় বা কিছুমান কামৰ ট্ৰান্সপাৰেন্সি নাথাকে ঠিক আছে কিছুমান কাম ক্লিয়াৰ নহয় ট্ৰান্সপাৰেন্সি নাথাকে যাতে এআই থ্ৰুদি কি হ'ব সেই বস্তুবিলাক যাতে ট্ৰান্সপাৰেন্ট কৰিব পাৰে তাৰ ওপৰত ডিপেন্ড কৰি কি কৰিছে অসম চৰকাৰে গুগল এআইৰ লগত এটা এমওইউ সাইন কৰিছে ঠিক আছে গতিকে এটোৱে আছিল ইয়াৰ ওভাৰঅল লগতে আৰু এনেকুৱা কথা যে যাতে যিবিলাক আইটি সেক্টৰত যাতে কামবিলাক ইম্প্ৰুভ হয় তাৰ ওপৰতো কি হ'ব এআই কাম কৰিব গতিকে এই গোটেইখিনি বস্তুৰ ওপৰত ডিপেন্ড কৰি আসাম আৰু গুগল এআইৰ মাজত কি হৈছে এটা এমওইউ সাইন কৰা হৈছে ঠিক আছে ওকে গতিকে ইয়াৰ ওপৰত এটা প্ৰেক্টিস কোৱেশ্চন আছে ঠিক আছে কোৱেশ্চনটো চাই লোৱা দেন ইয়াৰ এনসাৰ কমেন্ট সেকশনত জনাবা ওকে গতিকে এটো কোৱেশ্চনৰ লগতে মই ইয়াত এনসাৰ আৰু এক্সপ্লেনেশ্যন দি থোৱা আছে তোমালোকে এটো ভালদৰে চোৱা চাই পেলাই এক্সপ্লেনেশ্যনটো নোট কৰি ৰাখিবা ওকে গতিকে নেক্সট টপিকলৈ আহিছো নেক্সট টপিকটো হৈছে AAU কাজিনেমু প্ৰিজাৰ্ভেশ্যন এমওইউ ওকে গতিকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কি কৰিছে এমওইউ সাইন কৰিছে কিহৰ কাৰণে কাজিনেমু প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এতিয়া ইয়াতনো কি আছে আমি প্ৰথম অলপ চাই লওঁ AAU কাজিনেমু প্ৰিজাৰ্ভেশ্যন এমওইউ ডিসেম্বৰ 5 2025 Assam Agriculture University Jorhat and Trinity Fracture Private Limited signed technology transfer for Kazinemu Assam lemon and juice preservation okay গতিকে কাৰ মাজত হৈছে তোমালোকে ভালদৰে দেখিছা যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু যি ট্ৰিনিটি প্ৰাইভেট লিমিটেড আছে ঠিক আছে তো তাৰ মাজত কি হৈছে এটা এমওইউ সাইন কৰা হৈছে ওকে কি কৰিবৰ কাৰণে যেটো আমাৰ কাজিনেমু আছে ঠিক আছে কাজিনেমু অলপ কেদিনমানৰ আগত তোমালোকে গম পাইছা জিআই টেগো পাইছে গতিকে কাজিনেমুৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কি কৰা হৈছে এটা এমওইউ সাইন কৰা হৈছে ঠিক আছে and developed by Dr. Bansi Das Purukastha and Jyotismita Kaur signed by AAU's Dr. Sanjay Kumar Setia and Trinity's Dr. KN Singh গতিকে কোন ইয়াতে উপস্থিত আছিল বা কোনে সাইন কৰিছিল আমি তেখেতসকলৰ নামবিলাক অলপ চাই লওঁ ডক্টৰ মানসী দাস পুৰুকাস্থ এন জ্যোতিস্মিতা কোঁৱৰ আৰু সঞ্জয় কুমাৰ চেতিয়া লগতে ট্ৰিনিটিৰ ফালৰ পৰা কোন আছিলে ডক্টৰ KN সিং গতিকে এওঁলোকৰ মাজত কি হৈছে এটা ট্ৰিটি বা এটা এমওইউ সাইন হৈছে ঠিক আছে এটা এমওইউ সাইন হৈছে ওকে এণ্ড enables 2-year storage without chemicals, bitterness or preservatives, remains vitamin C and antioxidant flavor nutrition. আচ্ছা actually কি কৰিব সেই বস্তুটো চোৱা মেইন ইম্পৰ্টেন্ট বস্তুটো এটোৱে যাতে 2 বছৰৰ কাৰণে 2 ইয়াৰ্ছৰ কাৰণে কি কৰিব পাৰে এই যে কাজিনেমু আছে কাজিনেমুৰ প্ৰিজাৰ্ভ কৰিব পাৰে যত উইদাউট কেমিকেল একো কেমিকেল ইউজ নকৰাকে লগতে ইয়াৰ কি হয় ইয়াৰ যেটো টেষ্ট হক বা ইয়াৰ যে প্ৰিজাৰ্ভেশ্যন হক কেনেকৈ প্ৰিজাৰ্ভ কৰিব যাতে
জানো আমি কাজি নেমুত কি হয় ভিটামিন চি থাকে গতিকে ভিটামিন চি লগতে এণ্টি অক্সিডেণ্ট আৰু যিটো ইয়াৰ ফ্লেভাৰ বা নিউট্ৰিশ্যন তাৰ যিখিনি কম্পনেণ্ট আছে কাজি নেমুৰ একো কম্পনেণ্ট চেঞ্জ নোহোৱাকৈ প্ৰায় 2 বছৰৰ কাৰণে যাতে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি একচুৱেলি এই যিটো MOU আছে চাইন কৰা হৈছে ঠিক আছে তো মেইন ফ'কাছটো সেইটোৱে যে আমি কাজি নেমুক লং টাইমৰ কাৰণে প্ৰিজাৰ্ভ কৰিব পাৰোঁ কাজি নেমু জুচ লং টাইমৰ কাৰণে প্ৰিজাৰ্ভ কৰিব পাৰোঁ য'ত উইদাউট কেমিকেল একো কেমিকেল ইউজ নকৰাকৈ তাৰ যিবিলাক কম্পনেণ্ট আছে ঠিক আছে তাতে যিবিলাক কম্পনেণ্ট আছে লাইক এণ্টি অক্সিডেণ্ট হওক ভিটামিন চি হওক সেই বস্তুখিনি চেঞ্জ নোহোৱাকৈ যাতে লং টাইমৰ কাৰণে অলমষ্ট 2 yearsৰ কাৰণে যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ তাৰ ওপৰত একচুৱেলি এওঁলোকে ফ'কাছ কৰিছে addresses 25% post harvesting wastage of state fruit cultivated on 0.13 lakh hectares and boost farmers incomes market and agro processing গতিকে তেওঁলোকে কি এড্ৰেছ কৰিছিলে 25% যিবিলাক পোষ্ট হাৰ্ভেষ্টিং ৱেজ হয় যিবিলাক আমাৰ ৱেজেছ গম পাইছে নহয় যিবিলাক ৱেজেছ আছে প্ৰায় 25% কি হয় আমাৰ যিবিলাক এখন ষ্টেটৰ মানে ষ্টেট মানে অসমৰ কথাই কৈছে অবভিয়াছলি অসমৰ যিবিলাক ফ্ৰুট আছে য'ত কিমান কাল্টিভেট কৰা হয় 0.13 লাখ হেক্টৰ বিঘা মানে হেক্টৰ মাটিত কি কৰা হয় নৰ্মেলি খেতি কৰা হয় যিবিলাক ৱেষ্টেজ হৈ যায় ঠিক আছে ইমানখিনি 25% ৱেষ্ট হয় সেই ৱেষ্টটো যাতে ৱেষ্ট নহয় যাতে তাক লং টাইমলৈ প্ৰিজাৰ্ভ কৰিব পাৰি লগতে ফাৰ্মাৰসকলে কি কৰিব পাৰে ইনকম জেনেৰেট কৰিব পাৰে আৰু মাৰ্কেট আৰু এগ্ৰ' প্ৰচেছিঙত যাতে হেল্প হয় ঠিক আছে অৰ্থাৎ কথাটো এনেকুৱাকৈ ক'ব বিচাৰিছে যে যিহেতু ফ্ৰুটছৰ যিবিলাক আমাৰ খেতি নৰ্মেলি কৰা হয় কিন্তু কি হয় প্ৰায় 25% লছ হৈ যায় ঠিক আছে গতিকে এই 25% লছ হয় মানে যিখিনি কৃষক আছে যিখিনি খেতিয়ক আছে তেওঁলোকৰ কি হয় বহুতখিনি ইকনমি তাতে বা বহুতখিনি ইনকম তাতে কি হৈ যায় সংকটত আহি যায় ঠিক আছে ইনকমত পইচাত প্ৰব্লেম হৈ যায় গতিকে এই বস্তুটোত যাতে ফাৰ্মাৰসকলৰ ইনকম যাতে বুষ্ট হয় লগতে মাৰ্কেটো বুষ্ট কৰিব পাৰে লগতে এগ্ৰ' প্ৰচেছিঙৰ ওপৰত যাতে কাম কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি কি কৰিছে কাজি নেমু প্ৰিজাৰ্ভেশ্যনৰ ওপৰত তেওঁলোকে MOU চাইন কৰিছে অ'কে আৰু ইয়াৰ লগতে AIৰো কিছুমান হেল্প থাকিব ক্ৰিয়েটছ জব ইন ক্লাউড জেনেৰেটিভ AI ডাটা চায়েন্স ড্ৰাইভ ইনক্লুচিভ ডিজিটেল ইকনমি গভাৰ্নেন্স ঠিক আছে চ' এইবিলাক AI কাম কৰিব লগতে এগ্ৰিকালচাৰ ক্ষেত্ৰত কি হ'ব কাটছ লছেছ গতিকে যিখিনি বস্তু লছ হৈ যায় সেই লছখিনি এতিয়া কমি যাব কাৰণ 2 বছৰৰ কাৰণে যিহেতু প্ৰিজাৰ্ভ কৰিব গতিকে যিমান লছ হয় সেই লছখিনিৰ পৰিমাণ এতিয়া লাহে লাহে কমি যাব ভেলু এডেটেড প্ৰডাক্ট লাইক প্ৰিজাৰ্ভ জুচ গতিকে জুচ প্ৰিজাৰ্ভ কৰিব লগতে ছাপৰ্ট দ্য ৰুৰেল ডেভেলপমেণ্ট আণ্ডাৰ AAU ভাইচ চেঞ্চেলৰ ডক্টৰ বিদ্যুৎ চন্দন ডেকা ঠিক আছে গতিকে AAU যিজন ভাইচ চেঞ্চেলৰ হয় ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা ছাৰ অ'কে তেখেতসকলৰ মানে এটা প্ৰচেষ্টা যে এইটোৱে যে কি তেওঁলোকে কি কৰিব যাতে মোৰ ভেলু এডেড কৰিব পাৰে যিবিলাক প্ৰডাক্ট আছে ঠিক আছে প্ৰডাক্টবিলাকত যাতে মোৰ ভেলু এডেড কৰিব পাৰে লগতে ৰুৰেল ছাপৰ্ট যিহেতু গাঁৱতহে বেছিকৈ খেতি হয় ঠিক আছে যি কাজি নেমু হওক কাজি নেমুৰ খেতি চবচে বেছি গাঁৱত হ'ব গতিকে তাত যাতে ডেভেলপমেণ্ট হয় ঠিক আছে ডেভেলপমেণ্ট হয় তাৰ ওপৰত কি কৰিছে বেছ কৰি এই যি MOU আছে MOU চাইন কৰা হৈছে এণ্ড অভাৰঅল যেতিয়া চাওঁ লিংক টেক ইন'ভেশ্যন উইথ দ্য হৰ্টিকালচাৰ ফৰ ছাষ্টেইনেবল গ্ৰ'থ ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড ইকনমি গতিকে অভাৰঅল যদি দেখা যায় কিহৰ ওপৰত ফ'কাছ কৰিছে মেইনলি যাতে যি হৰ্টিকালচাৰ আছে ঠিক আছে হৰ্টিকালচাৰত যাতে ছাষ্টেইনেবল গ্ৰ'থ হয় আৰু এডমিনিষ্ট্ৰেশ্যন এণ্ড ইকনমিত যাতে গ্ৰ'থ হয় তাৰ ওপৰত ডিপেণ্ড কৰি এই যিটো MOU আছে সেই MOUটো চাইন কৰা হৈছে অভাৰঅল বুজি পাইছা কি ক'ব বিচাৰিছোঁ অভাৰঅল এইটোৱে যে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটে কি কৰিছে যে MOU চাইন কৰিছে যাতে 2 yearsৰ কাৰণে যিবিলাক আমাৰ কাজি নেমু জুচ বা কাজি নেমু কি কৰিব পাৰে প্ৰিজাৰ্ভ কৰিব পাৰে য'ত কেমিকেল উইদাউট ইউজিং কেমিকেল য'ত একো কেমিকেল ইউজ নকৰাকৈ আৰু তাত যিখিনি কম্পনেণ্ট আছে ভিটামিন চি হওক এণ্টি অক্সিডেণ্ট হওক এই কম্পনেণ্টখিনি যেনেকৈ আছে তেনেকৈ ৰাখি 2 বছৰৰ কাৰণে কি কৰিব বিচাৰিছে তেওঁলোকে প্ৰিজাৰ্ভ কৰিব বিচাৰিছে আৰু যিটোৱে কি হেল্প কৰিব যিহেতু 25% যিবিলাক আমাৰ খেতিত লছ হৈ যায় কাজি নেমু হওক আমি গম পাওঁ ন সোনকালে গেলি যায় দেখিছোৱে গতিকে এই বস্তুবিলাক যাতে নহয় আৰু কৃষকৰ কাৰণে যাতে সুবিধা হয় এইটো বস্তুৰ ওপৰত ডিপেণ্ড কৰি কি কৰিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এই MOU চাইন কৰিছে ঠিক আছে গতিকে ইয়াৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে অ'কে তো এইটো এটা প্ৰেক্টিছ কুৱেশ্যন
কুৱেশ্যনটো চাই লোৱা দেন ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত জনোৱা অ'কে কুৱেশ্যনটো চাই লোৱা দেন ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত জনোৱা ঠিক আছে অ'কে ইয়াৰ মই এনচাৰ দি থৈছোঁ অ'কে ইয়াৰ মই এনচাৰ দি থৈছোঁ উইথ এক্সপ্লেনেশ্যন গতিকে এইটো চাই ল'বা বুজি পাইছানে চাবা ঠিক আছে অ'কে গতিকে নেক্সট টপিকলৈ আগবাঢ়িছোঁ চ' নেক্সট টপিক কি হৈছে ACA ষ্টেডিয়াম ইন উমৰাংচু গতিকে আছাম ক্ৰিকেট এছ'চিয়েশ্যনে এখন মানে ষ্টেডিয়াম বনাব ক'ত উমৰাংচুত বনাব ঠিক আছে CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইনাগুৰেটেড দ্য নিউ ACA ক্ৰিকেট ষ্টেডিয়াম এট উমৰাংচু ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে তেওঁ উমৰাংচুত অ'কে অসম ক্ৰিকেট সন্থাৰ এখন ষ্টেডিয়াম বনাব ক'ত উমৰাংচুত ডিমা হাছাও ডিষ্ট্ৰিক্টত ঠিক আছে আৰু ইয়াৰ যিটো কেপাচিটি থাকিব প্ৰায় 15,000 হ'ব এণ্ড এইম টু প্ৰমোটিং স্পৰ্ট ইন দ্য হিল ডিষ্ট্ৰিক্ট গতিকে যিবিলাক হিল ষ্টেট আছে বা হিল ডিষ্ট্ৰিক্ট আছে অৰ্থাৎ যিবিলাক পাহাৰীয়া জিলা আছে তাত যাতে স্পৰ্টছৰ কাৰণে প্ৰমোট কৰিব পাৰে গতিকে তাৰ ওপৰত ডিপেণ্ড কৰি কি কৰিব যে এখন ষ্টেডিয়াম বনাব ক'ত আমাৰ যি ডিমা হাছাও ডিষ্ট্ৰিক্ট আছে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ উমৰাংচুত এখন কি বনাব এখন তোমাৰ ষ্টেডিয়াম বনাব ঠিক আছে ইনফেক্ট মে বি কালি ঘোষণাও কৰিছিলে যে তেওঁ মহান দুজন ক্ৰিকেটাৰ MS ধোনী আৰু বিৰাট কোহলিও যাতে তেওঁ ইনভাইট কৰিব পাৰে তাৰ কথা এটা বাতৰিত হয়তো শুনিছিলোঁ ঠিক আছে গতিকে এই উমৰাংচু যিখন ক্ৰিকেট গ্ৰাউণ্ড হ'ব বা ষ্টেডিয়াম হ'ব গতিকে তাতে যাতে বাহিৰৰ পৰা মানুহে আহে বা লগতে সেই জিলাখনৰো কি হয় প্ৰমোট কৰিব পাৰে ঠিক আছে এণ্ড হিল ডিষ্ট্ৰিক্টত যাতে মেইনলি স্পৰ্টছ প্ৰমোট কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি একচুৱেলি এইটো বনোৱা হৈছে গভৰ্ণমেণ্ট প্লেনছ টু ডেভেলপ বোথ ক্ৰিকেট এণ্ড ফুটবল ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য ৰিজন অফ নাৰ্চাৰ লোকেল টেলেণ্ট গতিকে কি কৰিব বিচাৰিছে যে যিবিলাক লোকেল টেলেণ্ট থাকে ঠিক আছে আমি জানোৱে ন গাঁৱে ভূঞে বহুত ভাল ভাল টেলেণ্টেড মানুহ সোমাই থাকে বাট এটা ভাল প্লেটফৰ্ম নোপোৱাৰ কাৰণে কি হয় ওলাই আহিব নোৱাৰে গতিকে এই যিটো থিম আছে যাতে ক্ৰিকেট আৰু ফুটবলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি কৰে লগতে যিবিলাক ৰিজনৰ সেই ৰিজনত থকা যিবিলাক লোকেল টেলেণ্ট তাক নাৰ্চাৰ কৰিব পাৰে ঠিক আছে তাক উলিয়াই আনিব পাৰে বাট সকলোৰে আগত দেখাব পাৰে তাৰ ওপৰত একচুৱেলি ফ'কাছ কৰা হৈছে আল্টিমেটলি কথাটো এনেকুৱা হৈছে যে কি স্পৰ্টছৰ ক্ষেত্ৰত যাতে ডেভেলপমেণ্ট কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি কি কৰা হৈছে এই যিটো উমৰাংচুত ঠিক আছে আছাম এছ'চিয়েশ্যনৰ এখন ষ্টেডিয়াম বনাবলৈ গৈ আছে ঠিক আছে গতিকে ইয়াৰ ওপৰত এটা কুৱেশ্যনছ আহিব পাৰে ঠিক আছে তো দিছ ইজ ইয়ৰ কুৱেশ্যন গতিকে চাই লোৱা আৰু কমেণ্ট ছেকশ্যনত জনোৱা ইয়াৰ এনচাৰ কি হ'ব কমেণ্ট ছেকশ্যনত জনোৱা অ'কে ঠিক আছে চলো মই ইয়াৰ এনচাৰ আৰু লগতে এক্সপ্লেনেশ্যন দি থৈছোঁ তোমালোকে ভালদৰে চাই ল'বা অ'কে নেক্সট কুৱেশ্যন স্পাইকড ইন HIV কেছেছ ইন আছাম অ'কে দুটা ৱৰ্ড আমি শুনিব পাওঁ এটা হৈছে HIV ঠিক আছে এটা হৈছে HIV আৰু এটা হৈছে AIDS ঠিক আছে দুটা ৱৰ্ড শুনিব পাওঁ নাও দুটা ৱৰ্ডৰ মাজত ডিফাৰেঞ্চ আছে ঠিক আছে AIDS হৈছে বেমাৰটোৰ নাম যিটো ডিজিজ বা যিটো বেমাৰ সেইটো কওঁ আমি AIDS আৰু ইয়াৰ ফুল ফৰ্ম হয় একুয়াৰ ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম অ'কে AIDS এইটো কি হয় এইটো হৈছে বেমাৰটো ঠিক আছে এণ্ড HIV হৈছে ভাইৰাছটো যিটো ভাইৰাছৰ থ্ৰুদি হয় হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ ঠিক আছে প্ৰথম কথা এইটা মনত ৰাখিবা যিটো ভাইৰাছৰ থ্ৰুদি বেমাৰ হয় ঠিক আছে সেই ভাইৰাছটোৰ নাম হৈছে HIV হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ আৰু যিটো বেমাৰ হয় তাক আমি কি বুলি কওঁ AIDS বুলি কওঁ আৰু সেই বেমাৰটো কি হয় একুয়াৰ ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম AIDS-ৰ ফুল ফৰ্ম ঠিক আছে গতিকে ভাইৰেল ডিজিজ হয় এটা ঠিক আছে গতিকে কি হৈছে ভাইৰেল ডিজিজ AIDS-ৰ কিনো ইয়াতে নিউজতনো কি আছে অসমতনো ইয়াৰ কি প্ৰভাৱ পৰিছে আমি সেই বিষয়ে অকণমান চাই লওঁ গতিকে
Assam Prevention Society reported a sharp rise in HIV cases in Assam, mainly linked injection in drug use. Okay, এতিয়া তোমালোকে হয়তো গম পোৱা যেনে কেনেকে এইডছ বেমাৰ বিয়পে নৰ্মেলি আমাৰ ব্লাডৰ থ্ৰুদি বিয়পে চিমেনৰ থ্ৰুদি বিয়পে ঠিক আছে গতিকে এইবিলাক বস্তুৰ থ্ৰুদি কি হয় আমাৰ এইডছ যি বেমাৰ হয় বা HIV ভাইৰাছ গাত সোমাব পাৰে গতিকে এতিয়া কি হৈছে যে যোনটো আমাৰ এইডছ প্ৰিভেনশ্যন ছ'চাইটি আছে এইডছ প্ৰিভেনশ্যন ছ'চাইটি এটা ৰিপৰ্ট দিছে যে ৰিপৰ্টটোৰ মতে কি কৈছে যে HIVৰ কেছেছ কি হৈছে বাঢ়ি গৈছে অসমত মেইনলি লিংক ইন ইনজেকশ্যন ড্ৰাগছ ইনজেক্টিং ড্ৰাগছ এতিয়া চোৱা কেনেকৈ বাঢ়িছে যেতিয়া মানুহে ড্ৰাগছ লয় গম পোৱা নাই ইনজেকশ্যনত ড্ৰাগছ লয় ঠিক আছে তো কোনোবা এজন এইডছ ৰিলেটেড মানুহৰ ধৰা এটা ইনজেকশ্যন দি ড্ৰাগছ দি পেলাই ড্ৰাগছ ল'লে চিমিলাৰলি ছেইম চিৰিঞ্জ আকৌ যদি বোলে বেলেগ এজনে ইউজ কৰিছে গতিকে সেই বেমাৰটো কি হয় ব্লাডৰ থ্ৰুদি কি হৈ গ'ল ট্ৰান্সফাৰ হৈ গ'ল গতিকে ড্ৰাগছৰ পৰিমাণ যিহেতু বাঢ়িছে অ'কে ড্ৰাগছ ইনজেকশ্যনৰ পৰিমাণ যিহেতু বাঢ়িছে ড্ৰাগ ইনজেক্ট কৰা তাৰ কাৰণে কি হৈছে যিটো HIV বেমাৰ এইডছ যোনটো বেমাৰ সেই বেমাৰটো কি হৈছে লাহে লাহে পৰিমাণ বাঢ়িবলৈ আহিছে অ'কে about 7,274 HIV case were detected 2023-24 এতিয়া এনেকুৱা হৈছে যে লাষ্ট 2023 পৰা 24লৈ 7,274জন এইডছৰ কেছ পোৱা গৈছিলে ঠিক আছে এক বছৰত উইদিন 1 year on year ইনক্ৰিজ কিমান হৈ গৈছে চোৱা around 35,000 people are now estimated to be living with HIV in Assam and many new positive were detected among general client and pregnant women এতিয়া চোৱা প্ৰবলেমটো কি হৈছে চোৱা 2023 পৰা 2024লৈকে ড্ৰাগছৰ যিটো পৰিমাণ HIV যিটো পৰিমাণ আছিলে কেছৰ পৰিমাণ আছিল 7,274জন লোকক ডিটেক্ট কৰা হৈছিল HIV পজিটিভ বুলি 2025ত বৰ্তমান সময়ৰ কথা কৈছে ঠিক আছে বৰ্তমান সময়ত এটা এষ্টিমেট তেওঁলোকে কৰিছে যে প্ৰায় 35,000 লোক এতিয়াও HIVৰ লগত জীয়াই আছে মানে তেওঁলোকৰ শৰীৰত এতিয়াও HIV ভাইৰাছ আছে আৰু এনেকুৱা আছে যে নিউ কিছুমান পজিটিভ ওলাইছে য'ত কি হয় জেনেৰেল ক্লাইণ্টছ আৰু প্ৰেগনেণ্ট ওমেণ্টৰ মাজতো কি হৈছে এই এইডছৰ যি ভাইৰাছ আছে সেই ভাইৰাছ দেখা গৈছে গতিকে এটা আমাৰ কাৰণে আচলতে ডাঙৰ সমস্যা কাৰণ 35,000 লোক যদি এইডছ ৰিলেটেড হৈ আছে ঠিক আছে গতিকে ইয়াৰ পৰিমাণ বঢ়াৰ চান্স আৰু বেছিহে হ'ব কমাৰ চান্স কম থাকে বঢ়াৰ চান্স বেছি হয় যিহেতু ড্ৰাগছৰ থ্ৰুদি কৈছিলে যে ড্ৰাগছ ইউজাৰ্ছৰ পৰিমাণ যিহেতু বাঢ়ি গৈছে ইনজেকশ্যনৰ ড্ৰাগছ যিটো ইনজেক্ট কৰে ঠিক আছে সেই পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে কি হৈছে এইডছৰ যিটো ভেলু HIVৰ যি কেছ আছিলে 7,274ৰ পৰা কিমান গুচি গৈছে এতিয়া প্ৰায় 35,000 লোক কি হৈ গৈছে এইডছত আপোনাৰ আসক্ত হৈ আছে ঠিক আছে গতিকে এটা এটা চিৰিয়াছ কনচাৰ্ণ আচলতে অ'কে আমাৰ আশে পাশেও এনেকুৱা মানুহ থাকিব পাৰে যি HIV পজিটিভ হ'ব পাৰে গতিকে এইটো এটা চিৰিয়াছ কনচাৰ্ণ কাৰণ 35,000 লোকৰ HIV হোৱা মানে এটা ডাঙৰ সমস্যা অ'কে গতিকে এইটো বস্তু চাই ল'বা HIV ফুল ফৰ্ম ঠিক আছে আৰু HIV হৈছে ভাইৰাছটো যিটো ভাইৰাছে বেমাৰটো কঢ়িয়ায় ঠিক আছে আৰু এইডছ হৈছে ডিজিজটো ঠিক আছে এইডছৰ ফুল ফৰ্ম হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ আৰু HIV ফুল ফৰ্ম হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ এইডছৰ ফুল ফৰ্ম হৈছে একিউয়াৰ ইমিউনো ডেফিচিয়েঞ্চি চিনড্ৰম গতিকে এই দুইটা বস্তু তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে ইয়াৰ ৰিলেটেড এটা কুৱেশ্যনো আছে অ'কে দিছ ইজ ইয়ৰ কুৱেশ্যন ঠিক আছে গতিকে কুৱেশ্যনটো চোৱা আৰু কমেণ্টত ইয়াৰ এনচাৰ দিবলৈ ট্ৰাই কৰা অ'কে ঠিক আছে চলো গতিকে ইয়াত এনচাৰ আৰু লগতে এক্সপ্লেনেশ্যনো মই দি থোৱা আছে ভালদৰে এইটো চাই ল'বা ঠিক আছে নেক্সট টপিক হৈছে NRL আপগ্ৰেডেড টু নৱৰত্ন ষ্টেটাছ গতিকে NRL কি পাইছে নৱৰত্ন ষ্টেটাছ পাইছে নুমলীগড় ৰিফাইনেৰীয়ে কি পাইছে নুমলীগড় ৰিফাইনেৰী লিমিটেডে কি পাইছে কিহৰ কাৰণে আপগ্ৰেড কৰা হৈছে কিহৰ কাৰণে গ্ৰাণ্ট কৰা হৈছে গ্ৰাণ্ট নৱৰত্ন ষ্টেটাছ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা কি কৰা হৈছে নৱৰত্ন ষ্টেটাছ দিয়া হৈছে দ্য আপগ্ৰেড ৰিফ্লেক্টছ NRL ষ্ট্ৰং পাৰফৰ্মেঞ্চ এক্সপানশ্যন প্ৰজেক্টছ
any importance as a major refinery in Assam. গতিকে কিহৰ কাৰণে আপডেট কৰা হৈছে, কাৰণ NRLৰ এটা ষ্ট্ৰং পাৰফৰ্মেঞ্চ দেখাবলৈ সক্ষম হৈছে, লগতে যিবিলাক প্ৰজেক্ট আছে এক্সপান্স কৰিছে, আৰু ইম্পৰ্টেঞ্চ এটা মেজৰ কি হৈ যায়, ৰিফাইনাৰী হয় অসমৰ, ঠিক আছে। এণ্ড নৱৰত্ন ষ্টেটাছ গিভছ NRL জেনেৰেল ফাইনেন্সিয়েল পাৱাৰ্ছ। গতিকে এই যিটো ষ্টেটাছ দিলে তাৰ কাৰণে কি হ'ব, এটা ফাইনেন্সিয়েল পাৱাৰ ইম্প্ৰুভ হ'ব, অটনমি পাব, ঠিক আছে, ছাপৰ্টিং প্ৰজেক্ট লাইক দ্য নিউ বেম্বো বেছ 2G বায়' ইথানল প্লেণ্ট। গতিকে আমি বায়' ইথানল প্লেণ্ট লাষ্ট এটা কাৰেণ্ট এফেয়াৰ্ছত আমি 2G বায়' ইথানল প্লেণ্টৰ ওপৰত ডিছকাছ কৰিছিলোঁ, তোমালোকে চাই ল'বা, ঠিক আছে। এটাত কৰা আছে 2G বায়' ইথানল কি হয় বা এইটো প্লেন কেনেকুৱা কি হয়, ঠিক আছে। গতিকে এই যিটো ষ্টেটাছ পাব, নৱৰত্ন যিটো ষ্টেটাছ পাব, নৱৰত্ন ষ্টেটাছৰ ফলত কি হ'ব, NRLে কি হ'ব, ফাইনেন্সিয়েলি প্ৰথম কথা হেল্প পাবই, লগতে যিবিলাক প্ৰজেক্ট থাকে প্ৰজেক্টৰ কাৰণেও ছাপৰ্ট পাব, যেনেকৈ এক্সাম্পল নিউ বেম্বো বেছ 2G বায়' ইথানল, ঠিক আছে, বায়' ইথানল প্লেণ্টৰ কথা তোমালোকে এক্সাম্পল ক'ব পাৰা। এতিয়া কথাটো হ'ল যে এই যিটো নৱৰত্ন ষ্টেটাছ, ঠিক আছে, নৱৰত্ন ষ্টেটাছ পাবলৈনো কি কৰিব লাগিব বা ইয়াৰ ইলিজিবিলিটি কি হয়, প্ৰথম আমি সেই বস্তুখিনি চাই লওঁ। বেছিক ইলিজিবিলিটি হয় মাষ্ট বি, এই যিটো মানে কোনোবা এটা কোম্পানী বা কোনোবা এটা ডাঙৰ কোম্পানী হওক, ঠিক আছে, এইটো CFCৰ আণ্ডাৰত যেতিয়া ক্লাছিফাইড হয়, সি কি হ'ব লাগিব, শ্বেডিউল এ কোম্পানী হ'ব লাগিব, ঠিক আছে, এণ্ড শুড হেভ এ পজিটিভ নেটৱৰ্থ এণ্ড কনচিষ্টেণ্ট ৰেকৰ্ড অফ প্ৰফিট অভাৰ দ্য লাষ্ট 3 years। গতিকে এটা ভাল নেটৱৰ্থ থাকিব লাগিব কোম্পানীটোৰ, লগতে কি হ'ব লাগিব, যিটো প্ৰফিট আছে লাষ্ট 3 বছৰত প্ৰফিট কি হ'ব লাগিব, প্ৰফিট ৰেকৰ্ড কনচিষ্টেণ্ট হ'ব লাগিব, মানে এনেকুৱা আপ ডাউন হ'লে নহ'ব, বুজি পাইছা। বাঢ়িছে ডেট ইজ গুড, ঠিক আছে, যিটো প্ৰফিট আছে যদি বাঢ়িছে তেতিয়া ভাল, বাট এবাৰ বাঢ়িছে এবাৰ কমিছে, গতিকে সেই বস্তুটো হ'লে নহ'ব, কনচিষ্টেণ্ট হ'ব লাগিব 3 বছৰত, ঠিক আছে। গতিকে লাষ্ট 3 বছৰত যদি কনচিষ্টেণ্ট পাৰফৰ্মেঞ্চ দেখাই আছে, প্ৰফিট লাভ কৰিছে, তেনেহ'লে কি কৰিব পাৰে, এই নৱৰত্নৰ কাৰণে ইলিজিবিলিটি পাব। ইয়াৰ উপৰি আৰু কিছুমান বস্তু আছে, পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব লাগিব, মাষ্ট obtain excellent or very good MOU rating in at least 3 of 5 years under MOU system with government। গতিকে এই গভৰ্ণমেণ্টৰ লগত MOU চাইন কৰিব লাগিব, 5 বছৰৰ ভিতৰত 3 বছৰত এটলিষ্ট MOU চাইন কৰিব লাগিব, আৰু তাৰ হিচাপত তেওঁলোকে এক্সিলেণ্ট বা ভেৰি গুড যদি ৰেটিং পায়, তেতিয়াহে কি হ'ব পাৰিব, ইয়াতে এই কোম্পানীটোৱে নৱৰত্ন লাভ কৰিবলৈ সক্ষম হ'ব। লগতে কি আছে, নিড এ কম্পজিট স্ক'ৰ 60 or more out of 100 on 6 key performance parameters such as, গতিকে 60 out of 100 পাৰফৰ্মেঞ্চত, ঠিক আছে, 60ৰ ভিতৰত 100ৰ ভিতৰত কি হ'ব লাগিব, 60 বা 60তকৈ বেছি যদি লাভ কৰে, তেতিয়াহে কি হ'ব, নৱৰত্ন পায়। আৰু তাৰ কাৰণে কিছুমান পেৰামিটাৰ্ছ আছে, যেনেকৈ প্ৰথম কথা নেটৱৰ্থৰ কথা আছে, তাতে মেন পাৱাৰ কষ্ট, টোটেল কষ্ট অফ প্ৰডাকশ্যন এণ্ড ছাৰ্ভিচৰ কথা আছে, প্ৰফিট বিফ'ৰ ইণ্টাৰেষ্ট টেক্স এণ্ড depreciation on capital employed, okay, profit before interest and tax to turnover, earns per share index, sectoral performance, governance and autonomy conditions, general required to have at least 4 independent directors on the board to strengthen corporate governments, and once grant Navaratna status, a CPSE grant power to invest up to 1,000 crore or 50% of its net worth in a single project without prior government approval, giving it much greater operational freedom। আচ্ছা, বুজি পাইছা কিহৰ কথা কৈছে। গতিকে কেইটামান পেৰামিটাৰৰ কথা ক'লে, নেটৱৰ্থৰ কথা ক'লে, ঠিক আছে, নেটৱৰ্থ, লগতে মেন পাৱাৰৰ কথা ক'লে, প্ৰফিট কিমান হৈছে, ইণ্টাৰেষ্ট কিমান হৈছে, ইণ্টাৰেষ্টতকৈ প্ৰফিট কিমান বেছি হৈছে, ঠিক আছে, বা প্ৰফিট বিফ'ৰ ইণ্টাৰেষ্ট এণ্ড টেক্স টাৰ্ণ অভাৰ, গতিকে টাৰ্ণ অভাৰৰ ওপৰতো কথা আহিব, আৰ্নিংছৰ ওপৰত কথা আহিব, ছেক্টৰেল পাৰফৰ্মেঞ্চৰ ওপৰত কথা আহিব, গভৰ্ণমেণ্ট আৰু অটনমিৰ যি কণ্ডিশ্যনছ থাকে তাৰ ওপৰতো কথা আহিব। জেনেৰেলি কি হ'ব লাগিব, ইণ্ডিপেণ্ডেণ্ট 4জন ডাইৰেক্টৰ্ছ থাকিব লাগিব ইয়াতে এটা ডাঙৰ কোম্পানীত, আৰু লগতে কি হ'ব লাগিব, যেতিয়া এই যিটো নৱৰত্ন ষ্টেটাছ পায়, ঠিক আছে, চবচে ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে
1000 crore কি হ'ব ইনভেষ্ট কৰিব এটা সিঙ্গল প্ৰজেক্টত ঠিক আছে বা 50% ইনভেষ্ট কৰিব ওভাৰঅল নেটৱৰ্থ আৰু এটা সিঙ্গল প্ৰজেক্টত 15% বা 1000 crore ইনভেষ্ট কৰা হ'ব উইদাউট মানে কি হ'ব প্ৰায়ৰ গভৰ্ণমেণ্ট এপ্ৰুভেল গতিকে গভৰ্ণমেণ্টৰ একো এপ্ৰুভেল নোহোৱাকৈ কি কৰিব পাৰিব 1000 crore বা 15% ওভাৰঅল যি নেটৱৰ্থ আছে তাৰ 15% কি কৰিব পাৰিব ইনভেষ্ট কৰিব পাৰিব কিহত এটা সিঙ্গল প্ৰজেক্টত গতিকে এইটো আচলতে আমাৰ কাৰণে ভাল খবৰ গতিকে এনআৰএল মানে এটা ডাঙৰ সুবিধা হৈছে আমাৰ কাৰণে যেহেতু আৰু ডেভেলপ কৰিব পাৰিব যেহেতু 2G বায়'ইথানলৰ কথা কৈছোৱে যে 2G বায়'ইথানল প্ৰজেক্ট বনিব ঠিক আছে গতিকে তেলৰ ক্ষেত্ৰত বা সৰি যেটো আমাৰ এনআৰএলৰ ক্ষেত্ৰত কথা কওঁ এনআৰএলত আচলতে এটা ডাঙৰ সুবিধা হ'ব অসমৰ কাৰণে যাতে ইন ফিউচাৰলে কি হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ লগতে বিভিন্ন কামত কি হৈ যাব হেল্প হ'ব ঠিক আছে গতিকে নৱৰত্ন পাবলৈ হলে এই গোটেইখিনি বস্তুৰ ওপৰত কি হ'ব লাগিব ফোকাস হ'ব লাগিব ঠিক আছে ইয়াৰ ওপৰত এটা কোৱেশ্চন ঠিক আছে কোৱেশ্চনটো চোৱা আৰু কমেন্টত জনোৱা যে এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব ওকে গতিকে ইয়াৰ মই এনসাৰৰ লগতে এক্সপ্লেনেশ্যন দি থৈছো গতিকে চাই ল'বা ভালদৰে ঠিক আছে এণ্ড নেক্সট টপিকলৈ আমি আগবাঢ়িছো নাও দিছ ইজ ইয়ৰ এইটো টপিক কি হৈছে যে পাৱাৰ জেনেৰেশ্যন বিগেন্স এট সুবনশিৰি প্ৰজেক্ট গতিকে সুবনশিৰি প্ৰজেক্টত কি কৰিব পাৱাৰ জেনেৰেশ্যন ষ্টাৰ্ট হ'ব ওকে নাও কি হৈছে চোৱা সুবনশিৰি লোৱাৰ হাইড্ৰলিক পাৱাৰ প্ৰজেক্ট হেজ ষ্টাৰ্টেড generating power after about 20 years one unit ঠিক আছে one unit আৰু কি কৰিব বিচাৰিছে বাট এটো কি হ'ব যে যেটো আমাৰ সুবনশিৰি নদী আছে ঠিক আছে সুবনশিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আছে এই প্ৰজেক্টত কি ষ্টাৰ্ট কৰিব প্ৰায় 20 বছৰৰ পাছত কি হ'ব one unit ওকে one unit কি হ'ব পাৱাৰ জেনাৰেট ষ্টাৰ্ট কৰিব The project implemented by NHPC, okay, NHPC project to implement koribo has then installed capacity of 2000 megawatt consisting of 8 units of 250 megawatt each. গতিকে কি হ'ব এই যেটো প্ৰজেক্ট থাকিব প্ৰজেক্টটো কোনে ইমপ্লিমেন্ট কৰিব NHPC এ কৰিব আৰু ইয়াৰ টোটাল ক্যাপাসিটি কিমান হয় 2000 মেগাৱাটৰ ক্যাপাসিটি হয় 8টা ইউনিটত প্ৰত্যেকটো ইউনিটত 250 মেগাৱাট কে কি কৰা হৈছে ভাগ কৰা হৈছে Commissioning began with unit 1 and 2 which underwent mechanical runs in later October and early November the second unit started generation on December 3 গতিকে December 3 পৰা এই যেটো সেকেন্ড ইউনিট আছে সেই সেকেন্ড ইউনিটৰ কাম স্টাৰ্ট হ'ব ঠিক আছে and 3 more units are expected to be commissioned within this month and full project competitions is targeted by March 2027. After all 8 units are operational, the project is expected to supply about 7.4 to 1 billion unit of renewable energy annually and strengthening India's energy security and adding its carbon neutrality goals okay গতিকে ওভাৰঅল কি হয় মই বুজাই দিছো যে যেটো সুবনশিৰিৰ যেটো আমাৰ লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক যেটো প্ৰজেক্ট আছে এই প্ৰজেক্টটো পুনৰ ষ্টাৰ্ট কৰিব গৈছে 20 বছৰৰ পাছত ঠিক আছে আৰু এই প্ৰজেক্টৰ কাৰণে যেটো ইমপ্লিমেন্ট কৰিব প্ৰজেক্ট ইমপ্লিমেন্ট কোনে কৰিব NHPC এ কৰিব আৰু ইয়াতে ইনষ্টল কৰা হৈছে বৰ্তমান ক্যাপাসিটি কিমান আছে 2000 মেগাৱাটৰ ক্যাপাসিটি আছে আৰু 2000 মেগাৱাট 8টা ভাগত বিভক্ত কৰা আছে ইউনিট হিচাপে গতিকে পাৰ ইউনিট কিমানকে হৈছে 250 মেগাৱাট কে 8টা ইউনিটত ভাগ কৰি থৈছে আৰু তেনেকে অক্টোবৰ আৰু নৱেম্বৰত 1 আৰু ফাৰ্ষ্ট আৰু সেকেন্ড ইউনিট ষ্টাৰ্ট কৰিছিল আৰু ডিসেম্বৰৰ পৰা কি হ'ব থাৰ্ড ইউনিট সেকেন্ড ইউনিট কি হ'ব ষ্টাৰ্ট হ'ব 1 2 ইউনিট ষ্টাৰ্ট হ'ল তাৰ পিছত এটা সেকেন্ড ইউনিট ষ্টাৰ্ট হ'ব আৰু এক্সপেক্ট কৰিছে যে 3টা মান ইউনিট 3 more units কি হ'ব এক্সপেক্ট কৰা হৈছে যে কমিশনে কি কৰিব ষ্টাৰ্ট কৰিব আৰু এই যেটো ফুল প্ৰজেক্ট আছে টাৰ্গেট কৰিছে যে মাৰ্চ 2027 ৰ ভিতৰত কি হ'ব কমপ্লিট হ'ব
অ'কে, গতিকে অভাৰঅল যেতিয়া 8টা ইউনিট অপাৰেশ্যনলি যদি কাম হয় তেতিয়াহ'লে প্ৰায় 7.421 বিলিয়ন ইউনিট কি হ'ব পাৰিব, লাভ কৰিব পাৰিব, যিটোৱে নট অনলি অসমৰ, ভাৰতবৰ্ষৰ যিবিলাক ৰিনিউৱেল এনাৰ্জি সেই এনাৰ্জিৰ ক্ষেত্ৰত এটা ডাঙৰ সুবিধা হ'ব বা ডাঙৰ সহায় কৰিব। গতিকে যিটো আমাৰ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে, এই প্ৰজেক্টৰ কাৰণে আচলতে এটা ইম্পৰ্টেণ্ট প্ৰজেক্ট হ'ব, যিটোৱে ইণ্ডিয়াৰ যিবিলাক এনাৰ্জি ছিকিউৰিটি আছে এই ছিকিউৰিটিত হেল্প কৰিব, লগতে ডেভেলপমেণ্টত সহায় কৰিব। ঠিক আছে, গতিকে সেইবাবে সুবনশিৰি যিটো লোৱাৰ যি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে এই প্ৰজেক্টটো পুনৰ কাম ইমপ্লিমেণ্ট কৰিব বিচাৰিছে, যিটোৱে কি কৰিব, ভাৰতবৰ্ষৰ যি এনাৰ্জি সমস্যা আছে সেই এনাৰ্জি সমস্যা দূৰ কৰাত সহায় হ'ব। ঠিক আছে, গতিকে ইয়াৰ লগতো এটা কুৱেশ্যন আছে। অ'কে, কুৱেশ্যনটো তোমালোকে পঢ়ি চোৱা, আৰু যদি কুৱেশ্যনটোৰ ইয়াৰ অলৰেডি কাৰণ টপিকটো মই তাত দিয়ে থৈছোঁ, কি হয় টপিকটো ক'লোৱে, তোমাৰ এনচাৰখিনি ইয়াতে কমেণ্ট ছেকশ্যনত জনোৱা। অ'কে, তো ইয়াৰ লগতে মই এনচাৰ দি থৈছোঁ, ঠিক আছে, এক্সপ্লেনেশ্যনো দিয়া আছে। আৰু এটা কথা কওঁ, যিহেতু 2 ডিচেম্বৰ পাৰ হৈ গৈছে অসম দিৱস, ঠিক আছে, অসম দিৱসত আমি কি কৰোঁ জানাই, যে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ দেৱৰ, হয়নে, তেখেতৰ যি সাহস আছিল, ত্যাগ আছিল, যিখন বৰ অসম গঢ়িলে, সেই বৰ অসমৰ কাৰণে তেখেতক সদায় শ্ৰদ্ধা জনাওঁ, আৰু লগতে আৰু তেখেতৰ এই গোটেই কৰ্মৰাজিখিনিৰ বাবে আমি তেখেতৰ এই যিটো দিৱস অসম দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে, তোমালোকে অলৰেডি জানাই স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে, যিহে তেওঁলোকে আহোমসকলে প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল, হয়নে। গতিকে মই বিশেষ ইমান নকওঁ, বাট তেখেতৰ খালি যিখিনি অৱদান আছিলে মই সেইখিনি কথাই কৈছোঁ। তেখেতে যিখিনি কষ্ট কৰিছিল, এজন লিডাৰ হিচাপে গোটেই লিড লৈ এখন বৰ অসম গঢ়িছিল। গতিকে তেখেতৰ সেই যি কৰ্মৰাজিক আমি সকলোৱে শ্ৰদ্ধা জনাওঁ, আৰু লগতে সেইবাবে 2 ডিচেম্বৰ তাৰিখটো কি কওঁ, অসম দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে, অ'কে, গতিকে আশা কৰিছোঁ তোমালোকে ভাল পাইছা। লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল, ইয়াতে তোমালোকে বিভিন্ন ধৰণৰ এক্সাম নটিফিকেশ্যনছ বা বিভিন্ন ধৰণৰ MCQ ৰিলেটেড বস্তুবিলাক মই ইয়াতে দি থাকোঁ। যিসকল নতুন, তোমালোকে ইয়াতে জইন হৈ ল'ব পাৰিবা। ঠিক আছে, এণ্ড থেংক ইউ ছ' মাছ। আমি আগৰ যিবিলাক কাৰেণ্ট এফেয়াৰ ছেশ্যন থাকে, ছেশ্যনৰ নিচিনাকৈ আজিও আমাৰ এইটো কাৰেণ্ট এফেয়াৰ ছেশ্যন হ'ল। লগতে আশা কৰিছোঁ তোমালোকে ভাল পাইছা, আৰু যদি কিবা ডাউট হয় আমাক জনাবা, বা কিবা বস্তু যদি লাগে কমেণ্ট ছেকশ্যনত জনাবা, এণ্ড পাৰিলে পৰাপক্ষত শ্বেয়াৰ কৰি দিবা, লগৰখিনিও জানক, যাতে অসমতনো কি চলি আছে বৰ্তমান সময়ত, মানে কি প্ৰব্লেম হৈছে, বা কি বস্তু, কি স্কিমছ আছে, গোটেই বস্তুখিনি যাতে লগৰখিনিও জানক বা বাকী মানুহখিনিও জানক, তাৰ কাৰণে শ্বেয়াৰ কৰি দিবা। আৰু আশা কৰিছোঁ সকলোৱে ভাল পাইছা। লগতে নেক্সট যি ছেশ্যন হ'ব, ঠিক আছে, ছেশ্যন নেক্সট ছেটাৰডে হ'ব, গতিকে তোমালোকে ভালদৰে চাবা, আৰু ইয়াৰ লগতে যিবিলাক কুৱেশ্যনছ আছে কৰিবা, যাতে এক্সামত আহিলে তোমালোকে কুৱেশ্যনছখিনি ছল্ভ কৰিব পাৰিবা। ঠিক আছে, অ'কে, বাই, সকলোকে বিদায় জনাইছোঁ, আৰু আশা কৰিছোঁ পুনৰ লগ পাম পুনৰ এটা নতুন ছেশ্যনত। ধন্যবাদ।